असम के शोणितपुर जिले के अंतर्गत ढेकियाजुली राजस्व चक्र क्षेत्र के मेधी चुबुरी गांव में दिवारात्रि क्रिकेट प्रतियोगिता का शुभारंभ हुआ। उल्लेखनीय है कि स्वर्गीय अरशाद अंसारी और छोटन बसु की स्मृति में तथा एमसीसी क्रिकेट क्लब की पहल पर गांव में 13वां दिवारात्रि क्रिकेट प्रतियोगिता का आज शुभारंभ किया गया। आज के उद्घाटन मैच से पूर्व दिवंगत प्राण के कलाकार जुबिन गर्ग को श्रद्धांजलि अर्पित की गई। इस श्रद्धांजलि कार्यक्रम का शुभारंभ ढेकियाजुली राजस्व चक्र अधिकारी नैनज्योति पाठक ने किया। इस अवसर पर सदोष शोणितपुर जिला छात्र संघ के शिक्षा संपादक शंकर दास ने सहयोग किया। इसके पश्चात प्रतियोगिता का औपचारिक उद्घाटन ढेकियाजुली के विशिष्ट समाज सेविका नूतन सिन्हा ने किया। शुभारंभ कार्यक्रम में विभिन्न छात्र संगठनों के प्रतिनिधियों के साथ साथ अलग अलग राजनीतिक दलों के कई वरिष्ठ नेता भी उपस्थित रहे। इस प्रतियोगिता के सफल आयोजन में सभी के सहयोग के लिए खेल संचालन समिति के अध्यक्ष अजहरुद्दीन अंसारी, सचिव वेदांत गोवाला, उपाध्यक्ष अफजल हुसैन, कोषाध्यक्ष सैफुद्दीन अंसारी सहित सभी पदाधिकारियों ने समाचार माध्यमों के जरिए समस्त सहयोगकर्ताओं के प्रति कृतज्ञता এলেকাৰ মেডিচুবুৰী গাঁৱত আজি এমচিচি ক্ৰিকেট ক্লাবৰ উদ্যোগত দুগৰাকী যুৱকৰ সোঁৱৰণত আৰম্ভ কৰা হ'ল দিবানৈশ ক্ৰিকেট খেল প্ৰতিযোগিতা। কি ক'ব আজিৰ দিনটো? হয়, এখন খেল আমি প্ৰতি বছৰে পালন কৰোঁ। এইখন খেল আমাৰ আৰছাদ আনচাৰী আৰু ছোটন বসুৰ সোঁৱৰণিত এইখন খেল পতা হয়। আৰু এইখন খেল আমাৰ দুয়োখন গাঁৱৰ এখন খেল নহয়, এখন খেল উৎসৱ। আৰছাদ আনচাৰী এজন ক্ৰিকেটাৰ আছিলে। তেওঁৰ যেতিয়া 12 বছৰ বয়স আছিল, তেওঁ আণ্ডাৰ-16ত 6টা বলত 6টা 6 মাৰা প্লেয়াৰ আছিল। তেওঁৰ আকস্মিক পথ দুৰ্ঘটনাত তেওঁক মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। গতিকে তেওঁৰ স্মৃতি আমি বচাই থ'বৰ কাৰণে আমি এমচিচি ক্লাবে আৰছাদ আনচাৰীৰ এই ক্ৰিকেট জগতৰ যি পৰিচয় আছিল, সেই পৰিচয় বচাই থ'বৰ কাৰণে আমি এই মেডিচুবুৰী ক্ৰিকেট ক্লাবে আমি এই 13 সংখ্যক ক্ৰিকেট প্ৰতিযোগিতা পালন কৰিবলৈকে আজি সক্ষম হৈছোঁ। আজিৰ দিনটো খুবেই ভাল লাগিছে, এক উৎসৱমুখৰ পৰিৱেশ। আমাৰ মেডিচুবুৰী এই ক্ৰিকেট খেলপথাৰত এই খেলখনে যিহেতু খেলখন কিয় অনুষ্ঠিত কৰা হয় পূৰ্বৱৰ্তী এজনে ক'লেই, এই খেলখনে এই অঞ্চলখনৰ মাজত এক ভাতৃত্ববোধৰ পৰিচয় দিয়ে। এই খেলখনেই হৈছে আমাৰ এই দুয়োটা অঞ্চলৰ মাজত এক ভাতৃত্ব তথা এই গোটেই অঞ্চল ঢেকিয়াজুলি অঞ্চলৰ মাজত যিসকল খেলুৱৈ আছে, প্ৰতিভাৱান খেলুৱৈ, তেওঁলোকে যাতে এখন মঞ্চ পায়, সেই মঞ্চ দিবলৈ বিশেষকৈ এই খেলখনৰ আয়োজন কৰা হয়। এই খেলখন পৰিচালনা কৰি খুবেই ভাল লাগে আৰু ৰাইজৰ সহায় সহযোগিতা আমি বিশেষকৈ ঢেকিয়াজুলি অঞ্চলৰ বিশিষ্ট গণ্যমান্য ব্যক্তিসকলৰ বহুত সহায় সহযোগিতা লাভ কৰোঁ আৰু এই চেগতে তেখেতসকললৈ আমি এমচিচি ক্ৰিকেট ক্লাবৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।